আজি চেলুনত দাড়ি কাটিলোগৈ এই ৰিণ্টু বুলি কয় আমাৰ সেই টুপগাঁৱৰ মানে ভাইটিটো ভাল মোৰ মতে বৰ ভাল তাক সেই আমাৰ কিবা সেই ইউটিউব চেনেল অৱদানৰ কাৰণে কিবা তেওঁৰ পৰা কিবা এটা তথ্য পাওঁ নেকি বুলি এনেই মানে স্বীকৃতি চালোঁ চাই পেলাই তেওঁক সুধিলোঁ মোৰ বোলো হেৰি নহয় ৰিণ্টু ভাইটি তোমাৰ এই এমাহত কিমানমান উপাৰ্জন আহে এইখন চেনেলৰ পৰা তাৰপৰা তেওঁ ক'লে দাদা থাকে বা 25-30 হাজাৰমান টকা মইতো আচৰিত অবাক হৈছোঁ ঐ এটা ছাইডৰ পৰা মাত্ৰ পশ্চিমৰ ছাইডৰ পৰা গাঁওখিনিতে তোমাৰ এমাহত 25,000 টকা হয় এই কৈছে নাই তাকে নাই 25 পৰা 30 হয় তাৰমানে তোমাৰ 30 হয় বোলে 30 হয় বুলি কৈছে কেতিয়াবা কৈছে আৰু আনে বেলেগ বেলেগটোতো আমাৰ ফুলগুৰি কোনোবা ভাগতো মানে 50,000 মান টকালৈকে বা মানে উপাৰ্জন হয় বুলি কৈছে তুমি সঁচা কৈছাতো কৈছে বোলে মই আপোনাক দাদা কিয় বিশ্বাস থাকোঁ তেনেহ'লে এইটো বহুত ভাল ব্যৱসায় দেখোন আচ্ছা ইয়াতো কোনো ইয়াতো টেক্সৰ কথা নাই আৰু তাৰপৰি তোমাৰ কাৰোবাৰতো প্ৰায় নগদেই হয় বোলে হয় তেনেহ'লে নগদেই হয় কাৰণ কেতিয়াবা খুব আপোন মানুহৰ কাৰণে কেতিয়াবা ধৰি লওক 2 টকা মানে বাকী থাকে বা 10-5 কিবা বাকী থাকে আকৌ দিয়েহি তেওঁলোকে তেনেহ'লে ৰ'বা এই যে তোমাৰ এমাহত তোমাৰ 25 বা 30 ধৰিলোঁ বা তেওঁলোকৰ 30 বা 50,000 টকা উপাৰ্জন হয় আচ্ছা এনে মাহেকত কিমানমান খৰচ হ'ব পাৰে তোমালোকে এইখিনি ভিতৰত কৈছে দাদা 8ৰ পৰা মোৰ ক্ষেত্ৰত কৈছে যে মোৰ ক্ষেত্ৰত ঠিক 8ৰ পৰা 1,000 মান টকা খৰচ হয় তেনেহ'লে তোমাৰ ঠিক যদি তোমাৰ 25,000 টকা যদি মানে উপাৰ্জন তেনেহ'লে তোমাৰ 24,000 টকা লাভ হয় বোলে হয় দাদা 24,000 টকাই বৰ ভাল ব্যৱসায় দেখোন তেনেহ'লে আচ্ছা এই হেৰি নাই তোমাৰ এতিয়া এই যে তুমি প্ৰথম ধৰি লোৱা এটা আমাৰ কোনো মোৰ এতিয়া ভতিজা এটা আছিল তেওঁ বৰ ধুনীয়াকৈ ঘৰতে চুলি কাটে বা আশে পাশে কাটি দিয়ে এতিয়া তাক এতিয়া মই এই চকল বা কোনোবা এজেগাত যদি তাক মই বহুৱাই দিওঁ এই কিমানমান লাগিব বাৰু খৰচ মিনিমাম খৰচটো কিমান লাগিব বাৰু কৈছে দাদা ইমান নালাগে প্ৰথমতে দিয়ক আৰু যদিহে 5,000 টকা হ'লেও এই ব্যৱসায়টো কাইলৈ পৰা সি আৰম্ভ কৰিব লাগিব তেনেহ'লে কি কি লাগিব কৈছে লিষ্ট এখন দেচোন বোলে পহিলাতে মানে কি সন্মুখৰ এখন মানে আইনা লাগিব কেঁচি লাগিব ভাল কেঁচি এখন হ'লে ভাল হয় তাৰপিছতে সেই কিবা চাবোন জাতীয় কিবা ফেন জাতীয় বস্তু লাগিব পানী থকা বটল এটা লাগিব কাপোৰ ধৰক এই মানে 1 মিটাৰমান কাপোৰ এখন লাগিব চুলি কাটোতে ব্যৱহাৰ হোৱা তাৰপিছত আকৌ কি লাগিলে কাঠৰে চকী এখন হ'ল বিলাইডৰ পেকেট এটা ফণী এখন ইমানেই আৰু ইমানটো হ'লে আচ্ছা তেনেহ'লে তুমি প্ৰথমতে কোৱা তাক মই দিমেগৈ তাক খোলাই দিমেগৈ তুমি কাম এটা কৈছা এনেই তোমাৰ পহিলা দিনাখন তুমি যে যেতিয়া ফুলগুৰিত বহিছিলা তেতিয়া তোমাৰ মানে কি পহিলা দিনাখন উপাৰ্জন কিমান হৈছিলে কোৱা বোলে দাদা মোৰ আপুনি বিশ্বাস কৰক মই একে তলে 500 টকা পাইছিলোঁ সেইদিনাখন তাৰপিছত একদম কমান নাই মানে 700 800 1000 1500 1200 এনেকৈ একদম মানে কমন এই এতিয়া পৰ্যায়লৈ মানে কি প্ৰায় 1500 কমন থাকেই তাৰমানে বৰ ভাল কথা তেনেহ'লে ঠিক আছে মই তাহাঁতক কম কৰিম কথাটো